نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم وعهدنا إبراهيم وإسماعيل أن طهر بيتي للطائفين والعاكفين والركع السجود صدق الله العظيم খুতবার বিষয় যে পবিত্র কুরআনুল কারীমের পর আয়াতের টুকরা তিলাওয়াত কৰিছো আল্লাহ রাব্বুল আলামিন এই আয়াতের কারীমার ভিতৰত কয় ওয়া আহিদিনা ইব্রাহিম ওয়া ইসমাঈল আৰু মই ইসমাঈল আৰু ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামৰ পৰা ওয়াদা লৈছো কিহৰ কাৰণে আনতাহিরা বাইতিয়া লিত্তাইফিনা ওয়াল আকিফিনা ওয়ার রুকআইস সুজুদ আনতাহিরা বাইতিয়া যে মোৰ পবিত্ৰ কাবা ঘৰ তেওঁলোকে জানো পাক কৰে সাফ সুতরা করে কিহৰ কাৰণে ওয়াল আকিফিনা ওয়াত্তাইফিনা ওয়াল আকিফিনা ওয়ার রুকআইস সুজুদ তাওয়াফ কৰোতা ব্যক্তিসকলৰ কাৰণে এতেকাফত বহা ব্যক্তিসকলৰ কাৰণে আৰু সেজদা আৰু রুকু কৰা ব্যক্তিসকলৰ কাৰণে কাৰণ বাইতুল্লাহ শরীফৰ ভিতৰত যে কাবা ঘৰ হযরত ইব্রাহিম আৰু হযরত ইসমাইল আলাইহিস সালাতু ওয়াস সালামে বনোৱা যেতিয়া হযরত ইব্রাহিম আৰু ইসমাইল আলাইহিস সালাতু ওয়াস সালামে কাবা ঘৰ বনোৱা হ'ল আল্লাহ রাব্বুল আলামিনে তাৰ পিছত এই হুকুম দিছে যে তোমালোকে মোৰ পবিত্ৰ ঘৰ পাক সাফ কৰি দিয়া তাওয়াফ কৰোতা ব্যক্তি এতেকাবত বহা ব্যক্তি আৰু রুকু আৰু সিজদা কৰোতা ব্যক্তিসকলৰ কাৰণে এতে আহিব মানুহ নমাজ পঢ়িব নমাজ আদায় কৰিব এতেকাবত বহিব আৰু তাওয়াফ কৰিব কাৰণ যি ঘৰত এতেকাফ তাওয়াফ রুকু সিজদা কৰা হ'ব সেই ঘৰটো পাক সাফ সুতরা লাগিব তো গতিকে আল্লাহ রাব্বুল আলামিনে এই হুকুম দিছে এই আয়াত তিলাওয়াত করার উদ্দেশ্য হল যে পবিত্র মাস চলি আছে আজি রোজা ভালকিটা গুছি গ'ল বর্তমান আৰু আমালোকৰ মাজত বেছি রোজা নাই আমি 20টা তারাবি যাওয়ার পিছত 20টা রোজা যাওয়ার পিছত আমি এতেকাবত বহিব লাগিব তে গতিকে আল্লাহ রাব্বুল আলামিনে এই আয়াতৰ ভিতৰত এতেকাবৰ কথাও কৈছে সেই উপলক্ষে মই এই আয়াতটো তেলাওয়াত কৰিছো এতেকাফ রমজানুল মুবারকৰ সময় বা রমজানুল মুবারক বেগাৰ এতেকাফে মুকাম্মল নহয় এতেকাফটো থাকিবই লাগিব এজন মানুহ কামৰ ভিতৰত যেমান মশগুল হৈ থাকক কিন্তু শাৰীৰিক অৱস্থাত কেতিয়াবা কমজোৰ হৈ যায় আৰু ইবাদতত কেতিয়াবা তেওঁ বন্ধ হৈ যায় তেওঁৰ ইবাদত কেতিয়াবা বন্ধ কৰিব লগা হৈ যায় ৰেষ্ট ল'ব লগা হৈ যায় কিন্তু এতেকাফটো এনেকুৱা ধৰণৰ বস্তু এতেকাফটো এনেকুৱা মৰ্তবাৱালা যে আপুনি যদি মছজিদৰ ভিতৰত এনেও বহি থাকে তথাপিও আপোনাৰ সওয়াব আছে সুবহানাল্লাহ মছজিদত যদি এতেকাফৰ নিয়তত আপুনি সোমাইছে বা বহি আছে তথাপিও সওয়াব আছে আপোনাৰ তার দ্বারা এটো নহয় যে মই এতেকাফ কৰিলো কোনো তসবিহ তিলাওয়াত নকৰো নমাজ কালাম নপঢ়ো মই বহিয়া থাকিম সওয়াব পাও না নাই হেতু নহয় আপুনি মসজিদত সোমাইছে নমাজৰ কাৰণে সোমাইছে আল্লাহ রাব্বুল আলামিনৰ হিকমত চাও আপুনি নমাজৰ কাৰণে আহিছে যেতিয়া এতেকাফৰ জামানা চলে অৰ্থাৎ এতেকাফৰ টাইম চলি থাকে সেইখিনি অৱস্থাত আপুনি কি কৰিলে যে নমাজৰ কাৰণে আহিলে আৰু প্লাস আপুনি নমাজৰ লগে লগে এতেকাফৰ নিয়ত কৰি ললে নমাজৰো সওয়াব আপুনি আদায় পাই আছে আৰু এতেকাফৰো সওয়াব আপুনি পাই আছে যেখিনি টাইমক লাগি আপুনি মসজিদত থাকিব নমাজও আপোনাৰ আদায় হ'ল আৰু এতেকাফৰ সওয়াব আপুনি অৰ্জন কৰিলে হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু তেওঁ আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা এটা নকল কৰে তেওঁ কয় ইন্না রাসূলুল্লাহি সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ক্বালা ফিল মুতাকিফ ওয়া হুয়া ইয়াতাকিফু যুনুবা ওয়া ইউজযা লাহু মিনাল হাসানাত কাআমিলিল হাসানাতি কুল্লিহা অর্থাৎ এতেকাফ কৰোতা ব্যক্তিসকল যেতিয়া এতেকাফত বহে তেওঁৰ ঘৰৰ যেমান কাম কাজ আছে তেওঁ সেই কাম কাজৰ পৰা কি হয় বিৰত থাকে যেনে ঘৰৰ ভিতৰত বিবি বাচ্চা দেখভাল কৰা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটো কৈছে যে ঘৰৰ ভিতৰত এজন পুৰুষে যেতিয়া বিবি বা বাচ্চা দেখভাল কৰা হয় কাপোৰ কানি ইত্যাদি খোৱা লোৱাৰ ব্যৱস্থা কৰে সেইকিটা এটা সদকা জাৰিয়াৰ সওয়াব পায় তে গতিকে সেইগিলা কামৰ পৰা তেওঁ বঞ্চিত হৈ থাকিল এতেকাফত বহাৰ কাৰণে আল্লাহ রাব্বুল আলামিনে এজন নেকি কৰা ব্যক্তিক যেমান নেকি দিয়ে তাত চাই ডাবল
এই এতেকাবত বহা ব্যক্তিক আল্লাহ রাব্বুল আলামিনে দান কৰে। যি কাম কৰিব পৰা নাই ঘৰত থাকি সেই কামৰো সব আল্লাহ রাব্বুল আলামিনে এই এতেকাবৰ ওসিলাই দি দিয়ে এতেকাবৰ এই মৰ্তবা। আৰু এটা আন এটা ৰিৱায়াতত আছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মানি এতেকাফা ইয়াওমান, যোনে নেকি এদিন এতেকাফ কৰিলে, এদিন আল্লাহ রাব্বুল আলামিনৰ খুশনদীৰ কাৰণে, আল্লাহ রাব্বুল আলামিনৰ ৰাজামন্দিৰ কাৰণে এদিন এতেকাফ কৰিলে, ওয়াবতাগা ওয়াজহুল্লাহ জাআলাল্লাহু বাইনাহু ওয়া বাইনান নার সালাসাকা খানাদিক, আল্লাহ রাব্বুল আলামিনে তেওঁৰ আৰু জাহান্নামৰ দৰমিয়ানত, তেওঁৰ আৰু জাহান্নামৰ ভিতৰত তিনটা খান্দাক বনাই দিয়ে। আবাদা মা বাইনাল খাফিকাইন, সেই এটা এটা খান্দাকৰ দূৰত্ব কিমান? খান্দাক অৰ্থাৎ ড্ৰেইন, নদী নালা ক'ব পাৰে, যেনে ড্ৰেইন থাকে, খান্দাক বুলি কোৱা হয়। যে সেই খান্দাকৰ মানে এটা কিনাৰৰ পৰা আনটো কিনাৰকলৈকে দূৰত্ব কিমান? যেনে জমিনৰ পৰা আসমানকলৈকে 500 বছৰৰ ৰাস্তা যেমান দূৰত্ব, তাত চাইও অধিক দূৰত্ব এটা খান্দাকৰ ভিতৰত। আল্লাহ রাব্বুল আলামিনে সেই ব্যক্তি এতেকাবত বহা ব্যক্তি আৰু জাহান্নামৰ দৰমিয়ানত তিনটা খান্দাক পয়দা কৰি দিয়ে, আল্লাহ রাব্বুল আলামিনে সৃষ্টি কৰি দিয়ে। যে জাহান্নাম কিমান দূৰত থাকিল? 500 বছৰ 500 বছৰ 500 বছৰ 1500 বছৰত চাই অধিক জাহান্নাম সেই ব্যক্তিত চাই দূৰত থাকে। তো এতেকাবত বহা ব্যক্তিৰ আল্লাহ রাব্বুল আলামিনে বহুত মূল্যবান ৰাখিছে, বহুত তেওঁৰ মৰ্তবা। আমি যদি এতেকাবত বহি এই সব অৰ্জন কৰিব পাৰোঁ, সচৰাচৰ আমাৰ কি হয়, অন্য মাহতো আমাৰ বহা নহয়, আমি এইটো মাহতে আমি বেছিকৈ যাতে আমি সব অৰ্জন কৰিব পাৰোঁ, নেকি অৰ্জন কৰিব পাৰোঁ। আৰু এই মাগফিৰাতৰ মাহ আমি যাতে আল্লাহ রাব্বুল আলামিনৰ ওচৰত এইটো মাহতে আমি আমালোকৰ সকলোৰে গুনাহ খাতা মাফ কৰাই ল'ব পাৰোঁ। তো আল্লাহ রাব্বুল আলামিনে আমালোকক সকলোকে জানো এই আমল কৰিবৰ কাৰণে তৌফিক দিয়ে। আমিন ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আল্লাহ